নমস্কাৰ এটি বেয়া খবৰ যে 2023 চনৰ ডিসেম্বৰ মাহৰ 26 তাৰিখে যি দুটি এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে সেই এডভাৰটাইজমেন্ট দুটিৰ এপ্লাই কৰা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ডকুমেন্টছ ভেৰিফিকেশ্যন এটা ফেজ অনুষ্ঠিত হৈ গৈছিল আৰু সেকেন্ড ফেজটো অনুষ্ঠিত হ'বলগীয়া আছিল এপ্ৰিল মাহত সেই ডকুমেন্ট ভেৰিফিকেশ্যনত স্থগিত ৰখাৰ এক নিৰ্দেশনা প্ৰকাশ পাইছে আৰু নিৰ্দেশনাটি এটি গোচৰৰ পৰিপ্ৰেক্ষিতত আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা ওলাইছে গোচৰটো হৈছে IA সিভিল অৰ্থাৎ ইন্টাৰলোকুটৰী এপ্লিকেশ্যন সিভিল 836/2025 আৰু দয়ানন্দ দলে এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ আছাম আৰু এই গোচৰটোত 21 মাৰ্চ 2025 তাৰিখে কোৰ্টে যি অৰ্ডাৰ দিছিলে সেই অৰ্ডাৰ মানি পেলাই এই যি ডকুমেন্টছ ভেৰিফিকেশ্যন বহু দিনৰ অপেক্ষাৰ অন্তত হ'বলৈ গৈ আছিল 2023 চনৰে এডভাৰটাইজমেন্ট হয় সেই ডকুমেন্টছ ভেৰিফিকেশ্যনৰ সেকেন্ড ফেজটি স্থগিত ৰখা হৈছে আৰু কোৰ্টত গোচৰটোত কি গোচৰ ৰুজু হৈছিল আৰু গোচৰত কি ৰায়দান দিছিলে সেইখিনি কথাও মই আপোনালোকক জনাব চেষ্টা কৰিম কাইলৈ ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে গোচৰটোৰ ডিটেইলছ স্ক্ৰীনত দেখিব পাই আছে আৰু মই এজন আইনৰ স্নাতক হিচাপে মোৰ যেখিনি জ্ঞান আছে সেইখিনি জ্ঞানেৰে মই আপোনালোকক থুলমূলকৈ গোচৰটোৰ বিষয়ে আপোনালোকক মই এক্সপ্লেইন কৰিব ট্ৰাই কৰিম গোচৰটো দয়ানন্দ দলে ভাৰ্চেছ ষ্টেট অফ আছাম হয় আৰু ইন্টাৰলোকুটৰী এপ্লিকেশ্যন সিভিল 836/2025 2025 চনতে ৰুজু কৰা এটি গোচৰ হয় আৰু এই গোচৰত যি অৰ্ডাৰ দিছিলে অৰ্ডাৰটি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম এতিয়া যে এই ইন্টাৰলোকুটৰী এপ্লিকেশ্যনটো ফাইল কৰা হৈছিলে এই প্ৰাৰ্থনাৰে যে যি ডকুমেন্ট ভেৰিফিকেশ্যনৰ প্ৰসেছ আৰম্ভ হৈছে তাক ষ্টে কৰিব লাগে যোনটো ডকুমেন্ট ভেৰিফিকেশ্যনৰ নোটিছ দিয়া হৈছিলে 18 মাৰ্চ 2025 আৰু এই ভেৰিফিকেশ্যনটো এডভাৰটাইজমেন্ট 26 ডিসেম্বৰ 2023 এডভাৰটাইজমেন্টৰ ওপৰত বেছ কৰি পেলাই ভেৰিফিকেশ্যন ডকুমেন্ট ভেৰিফিকেশ্যন হৈ আছিল আৰু ইয়াত ভেৰিফিকেশ্যন কৰি থকা হৈছিল এছিষ্টেণ্ট টিচাৰৰ যি পোষ্ট আছে সেই লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ সেই পোষ্টবিলাক ফিল আপ কৰিবৰ কাৰণে আৰু দুটা ফেজত এই ডকুমেন্ট ভেৰিফিকেশ্যন হ'বলৈ গৈ আছিল আৰু 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে এটা ফেজত অলৰেডি ষ্টাৰ্ট হৈ গৈছিল সেইটো সময়তে আৰু চলি আছিল আৰু সেকেন্ড ফেজত 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে ডকুমেন্ট ভেৰিফিকেশ্যন হ'বলৈ আছিল আৰু ইয়াতে উল্লেখ কৰিছে যে যেহেতু কোৰ্টে লাৰ্ণ কাউন্সিল অৰ্থাৎ এডভোকেটসকলক শুনাৰ পিছত কোৰ্টে বিবেচনা কৰিছে এইদৰে যে কেছটি 8 এপ্ৰিল 2025 পুনৰ শুনানি ল'ব মানে সোনকালে শুনানি লৈছে যেহেতু ইয়াৰ ডকুমেন্টছ ভেৰিফিকেশ্যন চলি আছে গতিকে পৰৱৰ্তী শুনানি 8 এপ্ৰিল 2025 লৈছে আৰু সেই 8 এপ্ৰিল 2025 লৈকে এটি লাইন লিখিছে আপোনালোকে যদি 7 নম্বৰ পইণ্টৰ লাষ্টৰ লাইনটো চাব যায় তেতিয়া হলে দা ভেৰিফিকেশ্যন অফ দা সেকেন্ড ফেজ মে নট টেকেন আপ যে সেকেন্ড ফেজৰ ভেৰিফিকেশ্যনটো নকৰিবও পাৰে মে নট টেকেন আপ তেন হেডৰে লিখিছিলে অৰ্ডাৰটোত যে গভৰ্ণমেণ্টে বা আমাৰ যি শিক্ষা বিভাগে সেকেন্ড ফেজটো নকৰিব পাৰে যেহেতু 8 এপ্ৰিল 2025 ইয়াৰ সেকেন্ড নেক্সট হিয়াৰিংটো আছে কোৰ্টৰ আৰু সেইদিনাখন কোৰ্টে সিদ্ধান্ত ল'ব চেষ্টা কৰিব গতিকে মে নট টেকেন আপ বুলি লিখিছিলে আৰু সেই মে নট টেকেন আপৰ যি আদেশ আছিলে সেই আদেশটোৰ ওপৰত ডিপেণ্ড কৰিয়ে আমাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এই নটিছটি 29 মাৰ্চ তাৰিখে প্ৰকাশ পাইছে অৰ্থাৎ আজি প্ৰকাশ পাইছে আৰু ইয়াতে কৈছে যে কোৰ্টে পৰৱৰ্তী আদেশ নিদিয়ালৈকে ফাইনেল আউটকাম গুৱাহাটী হাইকোৰ্টৰ পৰা নাহালৈকে পোষ্টপন কৰা হ'ল যি ভেৰিফিকেশ্যন প্ৰচেছ আছে সেইকাৰণে 1 এপ্ৰিলৰ পৰা যোনটো সেকেন্ড ফেজ ভেৰিফিকেশ্যন হ'বলগীয়া আছিলে সেইটো নহ'ব আৰু কোৰ্টৰ আদেশ মতে এই কামটি কৰা হৈছে বা এই স্থগিত ৰখা কাৰ্যটি কৰা হৈছে বুলি ইয়াতে উল্লেখ কৰিছে ধন্যবাদ